নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত এটা বিশেষ খবৰ এবাৰ বিদ্যুতৰ বিল কমোৱাৰ নামত দুষ্ট চক্ৰই প্ৰবঞ্চনা কৰিছে সাধাৰণ ৰাইজৰ পৰা ধন সংগ্ৰহ বিদ্যুতৰ বিল কমাই দিয়াৰ নামত বৰপেটাৰ কয়াকুছিত এই ঘটনা সংঘটিত হৈছে দুষ্ট চক্ৰই গাঁৱৰ সাধাৰণ ৰাইজৰ পৰা বিদ্যুতৰ বিল কমাই দিয়াৰ নামত লৈছে পইচা আৰু এই কথা গম পোৱাৰ পিছতে এটা ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ বৰপেটাৰ কয়াকুছিৰ মৰিচা পাথাৰ গাঁৱত বিদ্যুতৰ বিল কমোৱাৰ নামত প্ৰবঞ্চনা কৰিছে দুষ্ট চক্ৰই বিদ্যুতৰ বিল কমোৱাৰ নামত গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে একাংশৰ বিৰুদ্ধে একাংশ গ্ৰাহকৰ পৰা ধন সংগ্ৰহ জৈনক ভাগিন নামৰ ব্যক্তিজনৰ ইতিমধ্যে এই ব্যক্তিজনে ধন সংগ্ৰহ কৰিছে বিশেষ কৌশল অৱলম্বন কৰি গ্ৰাহকক সকাহ দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ গ্ৰাহকৰ ইতিমধ্যে ইয়াৰ এই কথা অৱগত হোৱাৰ পিছতে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে যেহেতু বিদ্যুতৰ বিলক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল আসুৰ নেতৃত্বত বিভিন্ন ধৰণে বিভিন্ন জিলাৰ বিভিন্ন ঠাইসমূহৰ যি বিদ্যুতৰ বিল সেই বিদ্যুতৰ বিলসমূহ প্ৰতিঘৰ ব্যক্তিৰ ঘৰত যথেষ্ট পৰিমাণে অহাৰ বাবে ইয়াক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰাও দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু তাৰ লগতে এতিয়াও যি বিদ্যুতৰ বিল সেই বিদ্যুতৰ অতিৰিক্ত বিল এতিয়াও কমা নাই যথেষ্ট সংখ্যক বিদ্যুতৰ বিল প্ৰতিমাহে সকলোৰে ঘৰলৈ সেই বিল আহে আৰু ইয়াৰ বাবে এতিয়া সৰ্বসাধাৰণ ৰাইজ ভুগিছে সমস্যাত আৰু তাৰে এতিয়া সুযোগ গ্ৰহণ কৰিছে একাংশ দুষ্ট চক্ৰই স্থানীয় সাধাৰণ ৰাইজক বিদ্যুতৰ বিল কমাই দিয়া হ'ব বুলি বিশেষ ব্যৱস্থা গ্ৰহণ কৰি বিশেষ কৌশল অৱলম্বন কৰি সাধাৰণ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিছে একাংশ দুষ্ট চক্ৰই এবাৰ বৰপেটাৰ কয়াকুছিৰ মৰিচা পাথাৰ গাঁৱত এই ঘটনাটি সংঘটিত হৈছে এই গাঁওখনৰ স্থানীয় ৰাইজৰ পৰা বিদ্যুতৰ বিল কমাই দিবৰ কাৰণে 500, 200, 300কৈ ধন সংগ্ৰহ কৰাৰ এতিয়া গুৰুতৰ অভিযোগ উঠিছে সৰ্থেবাৰী বৈদ্যুতিক উপসংমণ্ডলৰ অন্তৰ্গত মৰিচা পাথাৰ গাঁৱৰ নুৰুল ইছলামৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈছে গাঁওবাসী নুৰুল ইছলামৰ ভাগিনে বিদ্যুতৰ বিল কমোৱাৰ নামত গাঁওবাসীৰ পৰা সংগ্ৰহ কৰিছে ধন আৰু বিশেষ কৌশল অৱলম্বন কৰি বিল কমাই দিয়াৰ প্ৰলোভন দেখুৱাই এই ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ দাখিল কৰিছে এতিয়া গাঁওবাসীয়ে আৰু জৈনক ভাগিনে গ্ৰাহকক বিদ্যুতত বিল কমোৱাৰ প্ৰলোভন দি আচলতে গাঁওবাসীক বিপদত পেলাইছে এই কথা অৱগত হোৱাৰ পিছতে এতিয়া গাঁওবাসীয়ে দুয়োজন ব্যক্তিৰ বিৰুদ্ধে এতিয়া তীব্ৰ ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এফালে অতিৰিক্ত বিল আৰু তাৰ ওপৰতে আকৌ এছাম এনেধৰণৰ দুষ্ট চক্ৰৰ যি প্ৰবঞ্চনা সেই প্ৰবঞ্চনাত এতিয়া বিভিন্ন ধৰণে হাৰাশাস্তি ভুগিছে সাধাৰণ ৰাইজে এই মুহূৰ্তত আমাৰ হাতত গাঁওবাসীৰ কিছু মন্তব্য আছে মন্তব্য আমি আপোনালোকক তাৰমানে কিবা কেপাচিটি আছে আমাৰ সেই কেপাচিটি কৰি দিয়ে সেই কেপাচিটি কৰি দিয়ে তাৰমানে সেই তাৰটো কিবা তাৰমানে ডাইৰেক্ট কৰি দিয়াৰ পিছত মোটামুটি ধৰক 2-4 দিন এসপ্তাহ পিছত আকৌ সেই লাইনমেনবিলাক আকৌ অফিচৰ মানুহ SDC সিহঁতে এই গাড়ী চাৰি লৈ পেলাই আহি যোৱাৰ পিছত তাৰমানে দেখা পায় যে লাইনটো 2 নম্বৰী হৈ আছে তেতিয়া সিহঁতে পইচা খোজে 10,000, 20,000, 30,000 এনেকুৱা পইচা খোজে সেইদিনা মোৰ দাদাৰ পৰা লৈছে 10,000 টকা ইয়াৰ সৰু ভাইটিৰ পৰা লৈছে সেইদিনা 10,000 টকা এই নুৰল আছিল সিহঁতৰ তাৰমানে এই অফিচৰ মানুহবিলাক আছিল আৰু এই দক্ষিণ ফালে এই জবেদ নাম বুলি কয় তাৰমানে কালিয়ে সেইটো উঠাইছিল মটৰটো তাৰ পৰা 4,000 লৈছে এনেকৈ লৈয়ে থাকে প্ৰায় এনেকুৱা কৰি থাকে তাৰমানে কথাটো হ'ল তাক যদি কওঁ যে আমাৰ স্মাৰ্ট মিটাৰৰ তাৰমানে আমাৰ ইয়াৰ যিকেইটা মানুহ কাৰো তাৰমানে চৰকাৰী চাকৰি নাই চবকেইটা দুখীয়া মানুহ আমি যদি কোৱা হয় যে লাইন বিলটো কিয় বেছি আহে সি আৰু কৈ থাকে যে বেছিকৈ নাহে মোৰ ওচৰত ছিষ্টেম আছে সেই ছিষ্টেমটো কৰি দিলে লাইন বিলটো কম আহিব সেই কম অহাৰ কথা কৈ এসপ্তাহ ল'ৰাটো হ'ল এই নুৰালৰ ভাগিন এনে চিনি পাওঁ কিন্তু নামটো বা কি সেনেহেন তাৰমানে গম নাপাওঁ ঘৰ ভেড়াবিটা এতিয়া গোচৰ ৰুজু কৰিলে সেইটো তাৰমানে আমাৰ ইয়াৰ পৰা যে মটৰ এটা উঠাইছিল তাৰমানে আমিতো ইয়াতে আছিলোঁ ইয়াৰ পৰা লৈ গ'ল আমাৰ পৰা পইচা খুজিছিল 10,000 টকা আমিতো 10,000 টকা ক'ৰ পৰা দুখীয়া মানুহ আমি 10,000 টকা একেলগে ঘৰতো থৈ নেদেওঁ দিব নোৱাৰিলোঁ যাৰ কাৰণে তাৰমানে ৰাইজে শুনা পালে বজাৰতো মোটামুটি কম কৰি হ'লেও 1,000 মানুহ জমছিল তাতে যোৱাকালি এই সময়তে সেই আমি ইয়াতে থাকাতেই তাৰমানে ৰাইজে মিলি মটৰকেইটা তাৰমানে ৰাখি দিছে এই আপোনাৰ এই অফিচৰ সেই SDC সিহঁতৰ পৰা আৰু নুৰলৰ পৰা লৈ যাব দিয়া নাই ঘটনা হ'ল মই আপোনাৰ এই নুৰল নালমিনালটো সি এখন ভাগিন পাতি দেওয়ার পিছত মই আপোনাৰ এই আপোনাৰ এই হাদাহিদি মানুহবিলাকৰ ওচৰত আহি কৈ থাকি যে মই
এই তোমাৰ পইচা কানি বেছি হয়, লাইন বিল বেছি হয়, তোমাক কিবা মই কমাই দিব পাৰিম, মোক 500 কিবা 200 এনেধৰণৰ পইচা দিব লাগিব। তো ৰাইজবিলাকে ভাবে যে মোক ইমান পইচা উঠে, তো এনেধৰণৰ লো 500 মান লো, কিবা 200 লো, ঠিক কৰি দি যা। সেই কিবা কৰে, কৰাৰ পিছত মই এতিয়া আপোনাৰ কৰে এই গুচি যোৱাৰ পিছত মই 3 দিন কিবা 2 দিন পিছতে আহি নুৰলে সেই ভাগিনী আৰু অফিচৰ মানুহ আহি মই কিবা বস্তু আনি লৈ যায়। এই ডিষ্ট্ৰিবিউট আহি মটৰ চটৰ কিবা যি আছে সি চব কানি লৈ যায়। লৈ যাওয়ার পিছত মই যদি এই ঘরের মানুহে যদি কয় যে বস্তুবিলাক কিয় লৈছে, এইবিলাকতো আপোনালোকে করছে, কয় কিয় মই কৰিম, এনেধৰণৰ তাৰমানে হুমকি দিয়া থাকে নৰলে। আৰু ধৰক যিবিলাক অফিচৰ মানুহবিলাক আহে সেই মানুহবিলাকো পূৰা হুমকি দিয়া থাকে। ইয়াৰ মাজতো মই আপোনাৰ এনেধৰণৰ কৰাৰ পিছত মই আপোনাৰ এই নদীৰ এইফালে পিছফালেটো মই আপোনাৰ মটৰ এই কিবা এম্ব্ৰইডাৰী চেম্বাৰী এইবিলাক লৈ গৈছিল। লৈ যোৱাৰ পিছত মই 10,000 টকা 30,000 টকা খুজিছিল। কিবা কিবি দুখীয়া মানুহ কিবা কিবি কৰি মই নৰলে 10,000 টকা বিনিময় সেইকাৰণে দি থৈ গৈছিল। বেছি আহে, বহুত বেছি আহে। মই আগতে ধৰক মই 100 টকা হৈছে, এতিয়া মই 700, 800, 1000 মানেও আহে। এনেধৰণৰ বিলখানি আহি থাকে। এইটো মই এই নৰলে এখন সৰু এখন ভাগিন আছে, সেই ভাগিনে সি লাইনমেন বুলি কৈছে। সি আহে তাৰমানে, সেই নামটো মই এনেধৰণৰ নাজানো। ঘৰত আহি কয় যে মই আপোনাৰ তোমাৰ ধৰক 1000 টকা বিল আহি থাকে, ইমানটো তুমি পইচা দিব নোৱাৰে, তুমি কৰা মোক 500 মান টকা দিয়া, তোমাক মই কিবা চিষ্টেম কৰি দিম, লাইন বিল দিওঁ 100কে আহিব। নাই সেইটো তাৰমানে এইটো কমেৰ সেইটো আহাই নাই। মই ধৰক এই 2 দিন যায়, কিবা 3 দিন যায়, সেইটো ঘৰত তাৰমানে এই নৰলে সেইটো ল'ৰাটোৱে আৰু এড্ৰেছ এইবিলাক লৈ সেইটো ঘৰত আহি ডাইৰেক্ট ইনকুৱাৰী কৰে যে ক'ত কি হয়। কাটি দিয়াৰ পিছত মই আপোনাৰ সেই ল'ৰাটোক এই ইয়াতে চুৰ হৈছে, এইটো ধৰক এইটো লৈ বাছ গুচি যায়। এইটো মৰিচাপাতাৰ লাইন নহয়, এইটো সৰ্থেবাৰীৰ লাইন। এইটো মই এইটো ভাবি আছোঁ যে যেনে ধৰণৰ এই গণ্ডগোল কৰি আছে, এইটো মই নৰলক উচিত বিচাৰটো চাওঁ, নৰলৰ ভাগনাৰ মোৰ উচিত বিচাৰটো চাওঁ, আৰু যিবিলাক এড্ৰেছবিলাক আছে এইবিলাকো মই কমপ্লিটটো বিচাৰটো চাওঁ। কিন্তু এনেধৰণৰ যেনেধৰণৰ শাস্তি দি আছোঁ ৰাইজক, এনেধৰণৰ শাস্তি দিব নালাগে। দুখীয়া মানুহ চবেই ধৰক অলপ কেইদিন আগতো যেনেধৰণে কৰি আছে, ধৰক কালি যেনেধৰণৰ বেকাৰ মটৰটো লৈ গৈছে, লৈ যোৱাৰ পিছতো কিবা গণ্ডগোল কৰিছে। গণ্ডগোল কৰাৰ পিছত মই ৰাইজৰ ওপৰত সেই লাইনমেনবিলাকক কেছ দিছে। যোৱা বছৰ সেইটো মই ৰাখছোঁ। সেইটো মই আপোনাৰ পইচা খুজিছিল, 20,000 টকা খুজিছিল। সেইটো মই পইচা পাতি দিয়া নাই, তাৰমানে বহুত ৰাইজ চাবি গ'ল। সি কৰিছে আৰু একটা 2500 টকা লৈছে, সি আছে মানুহ ক'ব পাৰিব তাৰমানে। তাতে মই আপোনাৰ অলপ আগতে মই আপোনালোকক দেখাব পাৰিব। মই আপোনাৰ লাইনবিলাকৰ তাৰবিলাক চব এক জেগাতে পৰি আছে। সেইটো মই নৰলক মই কৈছিলোঁ যে এইটো একটা খুঁটা দিব লাগে, কয় মই 30,000 টকা দিব লাগিব। ৰাইজৰ পৰা যদি 30,000 টকা দিয়ে মই একটা খুঁটা দিব পাৰিম। তেতিয়াও মই কৈছিলোঁ যে 30,000 নহয়, দুখীয়া মানুহ কিবা কিবি মিলাই তোমাক 5,000 মই দিম। ৰাইজৰ পৰা মই 100, 200 যেনেকৈ হওক মই দিম, মই ইমান পইচা দিব নোৱাৰোঁ। চব তাৰে এই নৰলেৰে চব। তেতিয়াও মই 30,000 টকা খুজিছিল, তেতিয়া মই 5,000 টকাৰ কথা কৈছিলোঁ। মই কৰাই নাই, এতিয়ালৈকে কৰা নাই। কালিতো আগত ধৰি গৈছিল, তাৰমানে বহুত মানুহ চিকৰা চিকৰি কৰিছিল। চব মানুহ গুচি আহিছিল। তেতিয়াও মানুহৰ ওচৰত আৰু যিবিলাক আহিছিল সেইবিলাক উঠব পাৰিব। এনেধৰণৰ মই পূৰা শাস্তি পাই আছোঁ তাৰমানে পৰিৱেশ তাৰমানে কয় যেতিয়া ধৰোঁ তেতিয়া কয় মই লাইনমেন নহয় ন, মই এইবিলাক নহয়।